নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণেৰে আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 30 এপ্ৰিল 2024 মংগলবাৰ। অসমীয়া লেখাৰে আজি 17 বহাগ। আজি সূৰ্যোদয় 4:49 আৰু সূৰ্যাস্ত হ'ব 5:46। আজি তিথি হ'ল কৃষ্ণা সপ্তমী তিথি, নক্ষত্ৰ হ'ল উত্তৰাষাঢ়া আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব ধনুৰাশি। আৰু আজি যদি আদ্য ঋতু হয় কোনো তেনেহ'লে তেওঁ 7 দিনীয়া শুভগা যুগ হ'ব। বন্ধুসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক সদায় অনুৰোধ কৰে আজিও অনুৰোধ কৰোঁ, যদি আপোনালোকে মোৰ এই ভিডিঅ' ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিব। আৰু এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল জনাবলৈ। 12টা ৰাশিৰ কোনকেইটা ৰাশিৰ কাৰণে শুভ, কোনকেইটা ৰাশিৰ অশুভ প্ৰত্যেক দিনাই কোৱাৰ দৰে আজি ক'বলৈ বিচাৰিছোঁ। আৰু আজিৰ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। আপোনাৰ যদি মেঘ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি আজি পাৰ্টনাৰৰ পৰা যথেষ্ট সহায় পাব। ঘৰুৱা পৰিৱেশত আপুনি যথেষ্ট কাম কৰিব পাৰিব। আপোনাৰ কাৰণে ভাল এটা আজি সম্বন্ধ গঢ়ি তুলিব। অৰ্থাৎ আজি আপোনাৰ কাৰণে সকলো ক্ষেত্ৰতে ভাল। আপুনি নতুন কাম আৰম্ভণি কৰোঁ বুলিলে আজিৰ দিনটো ধুনীয়াকৈ কৰিব পাৰে। আজিৰ দিনটোত আপুনি আৰ্থিকভাৱেও স্বাৱলম্বী হ'ব পাৰিব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ থাকিব। আপোনাৰ অপৰচুনিটি বৃদ্ধি পাব, কিছু ধৈৰ্য ধৰিব লাগিব। আপোনাৰ জীৱনটো আজি সুন্দৰ হৈ পৰিব। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আপুনি অপেক্ষা কৰাৰ দিন আজিৰ দিন। আজি আপোনাৰ যদি শিক্ষাৰ্থী হিচাপে আছে তেনেহ'লে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত আজি বাধাপ্ৰাপ্ত হ'ব। আজি আৰ্থিক দিশটোত আপুনি বাধাপ্ৰাপ্ত হ'ব। আপোনাৰ যদি কোনো বিল ফচি আছে আজি তেনেহ'লে আশা নকৰাই ভাল। আৰু আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আজি আন দিনাৰ দৰে কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। নতুন কাম কৰিব পৰাকৈ আপোনাৰ ওচৰত শক্তি থকা দিন। গতিকে আপুনি নতুন কাম আৰম্ভণি কৰিব পাৰে আজিৰ দিনটোত। কিন্তু এটা কথা মনত ৰাখিব, আন কোনোবা মানুহে যদি আপোনাক যদি প্ৰৰোচনা কৰে সেই কথাটো আপুনি ভালকৈ চাৰি জাৰি চাবলৈ শিকি লওক। অন্যথা আপোনাৰ আজিৰ দিনটো প্ৰয়োজন লোকচানহে কৰিব। গতিকে অন্য মানুহৰ কথা আজিৰ দিনটো গুৰুত্ব নিদিয়ে ভাল। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো যথেষ্টখিনি ভাল দিন। আপোনাৰ নেম ফ্ৰেমৰ আজি ভাল যুগ। মানুহৰ মাজত সন্মান পাব, অৰ্থাৎ প্ৰতিষ্ঠিত হ'ব। আপোনাৰ ক্ষেত্ৰত কোনো উচ্চ পৰ্যায়ৰ ব্যক্তিয়ে আপোনাক প্ৰশংসা কৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনাৰ প্ৰয়োজনতকৈ লাভৱান হোৱাৰ যোগ থাকে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আপুনি চিন্তা কৰিব নালাগে। আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। জ্যেষ্ঠসকলৰ কথা শুনক। আজিৰ দিনটোৱে আপোনাক যাদুকৰী দণ্ড দিব, যাৰ জৰিয়তে আপুনি গোটেই বছৰটোৰ কাৰণে আজিৰ দিনটো ভাল বুলি বিবেচিত হ'ব। কোনো নতুন কাম যদি আপুনি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট উত্তম। আপুনি পজিটিভ থাকক, আপুনি নেম প্ৰেম সকলো পাব। আৰু আপোনাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য যদি আছে তেনেহ'লে সেই ব্যৱসায় বাণিজ্যত অলপ ধ্যান দিয়ক। ডেফিনেটলি আপোনাৰ কাৰণে খুব বেছি ভাল হ'ব। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজি আপুনি কষ্ট প্ৰয়োজনতকৈ বেছি কৰিব লাগিব। আপোনাৰ ব্যৱসায় ক্ষেত্ৰত, আপোনাৰ কৰ্মস্থানত য'তেই হওক আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আজিৰ দিনটো আপুনি অলপ কিছু শাৰীৰিক সমস্যাটো ভুগিবলগীয়া হ'ব পাৰে। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটো ঘৰখনৰ দায়িত্ব খুব বেছি ল'ব লাগিব। সমাজৰ ক্ষেত্ৰতো আপুনি দায়িত্ব ল'ব পৰা লাগিব। ঠিক তেনেকৈ আপোনাৰ আৰু য'ত আপুনি কৰ্মস্থান কাম কৰি আছে সেই স্থানৰ আপোনাৰ দায়িত্ব বেছি হ'ব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত আজিৰ দিনটো তিক্ত অভিজ্ঞতাই পৰিপূৰ্ণ হ'ব। গতিকে আপুনি মানুহৰ লগত সম্বন্ধবিলাক আজি ভালদৰে ৰক্ষা কৰি চলক, অন্যথা আপোনাৰ সমস্যাহে বেছি হ'ব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো ফুল মস্তিৰ দিন, অৰ্থাৎ আপোনাৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল। গতিকে আজি নতুন কাম শুভাৰম্ভণি কৰিব পাৰে। পৰিয়ালৰ সময় দিয়ক। আপোনাৰ ক্ষেত্ৰত নতুনত্বৰ দিন আজিৰ দিন। আজি স্বাস্থ্যৰ ক্ষেত্ৰত বা শাৰীৰিক দিশ ঠিক তেনেকৈ আৰ্থিক দিশত আপোনাৰ কাৰণে শুভ হ'ব। গতিকে আপুনি চিন্তা কৰিবলগীয়া কথা আজিৰ দিনটোত নাথাকে। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজি আপুনি বহুত কষ্ট কৰাৰ দিন। আপোনাৰ সকলো ফালৰ লগত টেনশ্যন হতাশাৰ দিন। সাৱধান হ'ব। যদি আপুনি শিক্ষাৰ্থী তেনেহ'লে আজি খৰচী মাৰি পঢ়িবলৈ যত্ন কৰক। আপুনি টেকনিকেল যদি লাইনত আছে তেনেহ'লে অলপ সাৱধান হওক, অন্যথা আপোনাৰ কাৰণে বিপদ। আৰু আজিৰ দিনটোত আপুনি কোনো নতুন কাম আৰম্ভণি নকৰাই ভাল। যদি আপুনি কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি হতাশাৰ নিৰাশাৰে পাৰ কৰিব লাগিব। আপুনি ইমান দিনে কৰি অহা কামবিলাকৰ আজিৰ ৰিজাল্ট একেবাৰে জিৰ' হোৱাৰ সম্ভাৱনা। গতিকে আপুনি মুখখন চম্ভালি ৰাখিব। গতিকে আপোনাৰ হাত ভৰি সকলো ক্ষেত্ৰতে আপোনাৰ যাতে কোনো ক্ষেত্ৰতে উঠি নাযায়, অৰ্থাৎ কি হ'ল আপুনি কাজিয়া নকৰে সেই কথাটো মন কৰিব। অন্যথা আপোনাৰ ক্ষেত্ৰত আজি প্ৰয়োজনতকৈ বহুত বেছি লোকচান হোৱাৰ সম্ভাৱনা থাকে।
আৰু আপোনাৰ যদি মীন ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপোনাৰ আৰ্থিকভাৱে সামাজিকভাৱে সকলো ক্ষেত্ৰতে নিজক প্ৰতিষ্ঠা কৰাৰ দিন, গতিকে সকলো ক্ষেত্ৰতে আপুনি জীৱন জীয়াৰ কাৰণে নতুন সুযোগ পাব। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। সকলো বন্ধুলৈ অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপুনি লাইক কৰিব আৰু বিভিন্নজনলৈ বন্ধুবৰ্গলৈ আপুনি শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই ৰাশি গণনাখিনি পায়। আৰু ঠিক তেনেকৈ আপোনালোকক যেনেকৈ জনালোঁ যে যিসকলৰ ৰাশি শুভ তেওঁলোকে শুভ কাম আৰম্ভণি কৰিব পাৰে, আৰু যিসকলৰ ৰাশি অশুভ তেওঁলোকে কোনো শুভ কাম আৰম্ভণি নকৰিলেই ভাল হ'ব। ধন্যবাদ।